খাই ল'লোঁ অলপ তাৰপিছতে ৰাস চাম আৰু ভিতৰত হেল্ল' এভৰিৱান মই জুৰি নতুন এটা ভিডিঅ' লৈ আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ আৰু আজিৰ ভিডিঅ'টো হ'ল শুৱালকুছি বালিচৰত হৈ থকা ৰাসৰ অলপ কিছু মুহূৰ্তৰ মানে খোৱাৰ লগতে দেখুৱাবৰ চেষ্টা কৰিছোঁ আৰু ইয়াতে মানে কিছুমান জেগাত ঠায়ে ঠায়ে চেল্ফি পইণ্ট বনাইছে খুব ভাল লগা কৰি আৰু ইয়াৰ 32 সংখ্যক যিহেতুকে ৰাস মহোৎসৱ সেইকাৰণে 32খন পতাকা উত্তোলন কৰি থৈ দিছে আৰু ইয়াৰ মেইন মণ্ডপটো সোমাই গ'লোঁ সোমাই যোৱা মণ্ডপটো মানে বৰ ধুনীয়া কৰিছে আৰু প্ৰত্যেক বছৰেই ইয়াত মানে এটা নতুনত্ব দিব খোজে আৰু প্ৰথমে জয় জগন্নাথ আৰু পিনে মানুহৰ ভিৰ দেখিছেনে নাই আৰু ৰাস বুলি কওঁতে যদি মানুহৰ ভিৰ নহয় তেতিয়া আৰু কি ৰাস শ্ৰীৰাম জয় হনুমান আৰু মই কৈছোঁ নহয় চেল্ফি পইণ্ট বনাইছে বুলি এয়া ইপিনেও আছে চেল্ফি পইণ্টবিলাক বৰ ধুনীয়া ধুনীয়া মানে কি হাজোৰ পৰা চাই মোৰ লগ পালোঁ খুবেই ভাল লাগে মাইনাগৰাকী মোক দেখি মাতিলে এইটো খুবেই যাই পালোঁ যাওঁ নেকি চবেই উঠি আছে দেখোন ফটো মোৰো উঠবাইছে গেছি শুৱালকুছিৰ কিছুমান ৰাসত মানে কাৰেণ্টৰ ব্যৱস্থা কৰিছে আৰু ইয়াত দেখিছেনে চেমন্ত হৰণ মই আহিছোঁ এতিয়া শ্মশানলৈ ভয় খাইছে নেকি নাখাব জেকেট পিন্ধি যদি আইচক্ৰীম বিক্ৰী কৰিব পাৰে তেন্তে মই উৰাচল লৈ পেলাই কিয় আইচক্ৰীম এটা খাব নোৱাৰিম আৰু সেয়ে লৈ মানে খাবৰ কাৰণে ঠাণ্ডা আইচক্ৰীম মই স্কেচ কৰিম নে কি পাম এতে খাদ্যত আছে যে ভাল বস্তু পাব খাদ্যত নাই যদি জিৰিটো লাগিব ফাইনেলি কিবা এটা হ'লেও পালোঁ আৰু খাদ্যৰ কিন্তু ভেৰাইটিজ দোকান আছে দেই মানে যিফালে যায় সেইপিনেই খাদ্যৰ দোকান কোনো চিন্তা নাই বাছ ইচ্ছা গ'লে খাব পাৰিব চিকেন পকৰা ট্ৰাই কৰোঁ ঘূৰি ঘূৰি এইবাৰ আহিলোঁ মীনা বজাৰত ঘূৰাততো গোটেই মীনা বজাৰখনেই ঘূৰিলোঁ কিন্তু পইচাৰ অভাৱত একো এটাহে কিনিব নোৱাৰিলোঁ বেগটো অকণমান পাতলা হৈ আছিল সেইবাবে সোণা গহনা কিন্তু ঢেৰ আছিল আৰু এইপিনে ফুলখিনিও যে ধুনীয়া ধুনীয়া সজাই থোৱা আছিল এইপিনে আৰু খেলটো চাওকচোন বাল্টিটো হ'ল প্লাষ্টিকৰ বলটো হ'ল একদম পাতলা কেনেকৈনো ভৰাব পাৰিব পিছে ভৰাব পাৰিলে কিন্তু হাঁহ এটা ঘৰত লৈ যাব পাৰিব মোৰ ল'ৰায়ো ট্ৰাই কৰিলে পিছে একো এটা নাপালে বহুত হ'ল এইবাৰ মানে আকাশখন চাম আৰু তৰা চাম এইবাৰ আহি এই যন্ত্ৰটোত বোলে চকুটো দিলে ওপৰৰ আকাশখন দেখিব পাৰি এতিয়া আৰু কমেণ্টত নক'ব এই যন্ত্ৰটোৰ নামটো নাজানানে আৰে বাবা অকণমান নাজানাকেও থাকিব লাগে বেছি জানিলেও বেয়া এই লাইনত আছিলোঁ তাৰপিছতে চাবলৈ গ'লোঁ সঁচাকৈ দেই জুপিটাৰ দেখা পালোঁ এতিয়া আৰু প্ৰশ্ন নকৰিব কি জুপিটাৰ মানে কি বাছ আৰু তাৰপিছতে মই চোৱাৰ পিছতে এইবাৰ ল'ৰাও চাব গ'ল সিও বোলে চাই প্ৰথমে তাকে ক'লোঁ চাবৰ কাৰণে নাচায় মাকে চোৱাৰ পিছতহে সি চাব বাৰু মাকে আগে চালে তাৰপিছত এইবাৰ পুতেকে চাই পেলাই বোলে সিও সেই একেই জুপিটাৰ আৰু এগেইন আৰু উপগ্ৰহ দুটা দেখা পালে খুবেই ভাল লাগিল আচলতে কিছুমান বস্তু আমি ট্ৰাই কৰিব লাগে প্ৰায়ে কওঁ আমি কিছুমান নজনা বস্তু জনাৰ চেষ্টা কৰিব লাগে আৰু সঁচাকৈ আকাশত যেতিয়া জুপিটাৰটো দেখা পালোঁ খুব ভাল লাগিল মেলা মানেইটো চোৱা আৰু খোৱা বাছ তাকে আমি কৰি আছোঁ আৰু এগেইন কাষতে এয়া মঞ্চত মানে গান মানে কি গাই আছে অসমীয়া ভাল লাগিল মই তাকে এনজয় কৰি আছিলোঁ গানটো কিছুমান গানে আমাক বৰ আনন্দ দিয়ে সেয়াই আৰু ভাল লগা গান আৰু এই মেলাত যে এনেকুৱা ধৰণৰ বেলুনবিলাক এই পাম দিয়ে উৰি থাকে খুব ভাল লাগে আৰু এগেইন এই পেপা বেলুনৰ দোকানখন এইবাৰ যাওঁ বলক আনন্দ মেলালৈ আনন্দ মেলাত অৱশ্যে এইবাৰ কলম্বিয়াৰ পৰা আদি কৰি সৰু ছোৱালীৰ মানে কিবা কিবি বহুতেই আহিছে মোৰ পিছে এইবিলাক উঠাত কি বুলি ক'ম আৰু দম নাই বিৰিয়ানীৰ টেষ্ট কৰিম বুলি বিৰিয়ানীৰ ফালে আহিলোঁ যিহেতুকে বিৰিয়ানীটো সকলোৰে প্ৰিয় এবাৰ খাই চাওঁ কিন্তু বিৰিয়ানীটো লৈ পেলাই পিছত ভাবিলোঁ কিয়নো ল'লোঁ মানে সিমান এটা মই ভাল নাপালোঁ আৰু এতিয়া ঘৰমুৱা যাত্ৰা হ'ম কিন্তু যাত্ৰা হোৱাৰ আগতে আপোনালোকে বাৰু মোৰ ভিডিঅ'সমূহ চাই পেলাই কেনেকুৱা পায় কমেণ্ট কৰি জনাবলৈ একদমেই নাপাহৰিব ঘৰমুৱা হৈ থাকোঁতে আৰু দেখিলোঁ নহয় বাৰ্গাৰৰ মানে ইমান ধুনীয়াকৈ পৰিপাটি হৈ আছিল নহয় হাইজেনিক হৈ ভাবিলোঁ এটা বাৰ্গাৰো টেষ্ট কৰি চাওঁ কিয়নো মুখৰ জুতিটো আপুনিতো আৰু এনেকুৱাকৈ নাপায় ঘৰতে আৰু সোমাই থাকিব লাগিব আৰু এবছৰৰ কাৰণে ৰাস আহিব আৰু খাম বাছ জুতিবিলাক লৈ থাকিব লাগে টেষ্টটো কৰি চালোঁ বাৰ্গাৰ খুব ধুনীয়া লাগিল খাই পেলাই ভালেই পালোঁ আৰু যদি ভিডিঅ'টো চাই পেলাই ভাল পাইছে তেন্তে প্লিজ লাইক এটা কৰিবলৈ একদমেই নাপাহৰিব লগ পাম আকৌ আন এটি নতুন ভিডিঅ'ত আজিলৈ আহিছোঁ যোৱাৰ আগতে আকৌ এবাৰ কওঁ যদি পেজটো ফ'ল' কৰা নাই প্লিজ ফ'ল' কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব